মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে ৰেচন কাৰ্ডৰ ৰিলেটেড বহুতো কুৱেশ্যন সুধি আছিলে যে আমাক কি ডকুমেণ্টছ লাগিব বা এনুৱেল ইনকাম কিমান হ'ব লাগিব, ক'ত জমা দিব লাগিব, ফৰ্মখন ক'ত পাম, এনেকুৱা ধৰণৰ বহুতো কুৱেশ্যন আছিলে। তোমালোকে সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'ত তোমালোকক দিয়া হ'ব। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে ফৰ্মখন ডাউনলোড কৰিবৰ বাবে pdsasam.gov.in ৱেবছাইটত যাব লাগিব। তাত গৈ তোমালোকে ডাউনলোড কৰি ল'ব লাগিব। যদি এই ফৰ্মখন কেনেদৰে ডাউনলোড কৰিবলৈ লাগে নাজানা, তেতিয়াহ'লে তোমালোকৰ বাবে ভিডিঅ' আপলোড কৰা আছে। অলপ আগত মই ভিডিঅ' আপলোড কৰি দিছোঁ। তোমালোকে সেই ভিডিঅ'টি চাই ল'বা, বিচাৰি নাপালে লিংকটো সুধিবা, মই তোমালোকক দি দিম। ইয়াত চোৱা লিখা আছে পৰিপুষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ প্ৰয়াস। খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167 নতুন হিতাধিকাৰী সংযোজন। আৰু বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে আবেদন দাখিলৰ সময়সীমা কিমান। গতিকে 19 ছেপ্টেম্বৰৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা 15 অক্টোবৰ 2024লৈকে। অৰ্থাৎ আজি হৈছে 26 তাৰিখ, 26 ছেপ্টেম্বৰ। অহা 15 তাৰিখলৈকে তোমালোকে আবেদন কৰিব পাৰিবা। নেক্সট আহি লিখা আছে যে আবেদন পত্ৰ সংশ্লিষ্ট জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ। আৰু যদিহে তোমালোকে ডাউনলোড কৰিব নোৱাৰা বা অসুবিধা পোৱা, ডেছক্ৰিপশ্যনত হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত তোমালোকে এই ভিডিঅ'ৰ স্ক্ৰীনশ্বটটো পঠিয়াই দিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি মই তোমালোকক PDF কেইটা দি দিম। ঠিক আছে, এতিয়া আহিছোঁ যোগ্যতাৰ মাপকাঠি। কোনে কোনে পাব। ইয়াতে চোৱা প্ৰথমতে লিখা আছে যে আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। অৰ্থাৎ এই যিটো পৰিয়ালৰ কাৰণে আপোনালোকে এপ্লাই কৰিব ৰেচন কাৰ্ডখন, সেই পৰিয়ালটোৰ বছৰেকীয়া আয় 4 লাখতকৈ অধিক হ'ব নালাগিব। 4 লাখতকৈ কম হ'লেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট, আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অৰ্থাৎ যিগৰাকী আবেদনকাৰীগৰাকী যিহেতু মহিলাৰ নামতে দিয়া হয়, আবেদনকাৰী যিমান কেইজন আছে গোটেইকেইজনে আধাৰ কাৰ্ড থাকিব লাগিব। অৰ্থাৎ আধাৰ কাৰ্ড যাৰ যাৰ আছে তেওঁলোকেহে ৰেচন কাৰ্ড পাব। নেক্সট, আবেদনকাৰীগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব। অৰ্থাৎ ভাৰতৰ নাগৰিক হ'ব লাগিব, তেতিয়াহে এইখন কাৰ্ড পাব। নেক্সট, বাৰ্ষিক আয় 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। অৰ্থাৎ বহুতো ছাবস্ক্ৰাইবাৰে সুধি আছিলে যে গ্ৰেড 3 গ্ৰেড 4 আমি চৰকাৰী চাকৰিয়াল, গতিকে আমাৰ বাৰ্ষিক ইনকাম যিহেতু গ্ৰেড 3 গ্ৰেড 4ৰ যিটো চেলাৰী এইটো বহুত কম হয়, 23,000 26,000 ইমানমান হয়। গতিকে তেওঁলোকে আবেদন কৰিব পাৰিব যদিহে 4 লাখতকৈ বাৰ্ষিক আয় কম হয়। এতিয়া কি ডকুমেণ্টছ লাগিব ইয়াত ধুনীয়াকৈ লিখা আছে চোৱা। প্ৰথমতে শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ফৰ্ম চি। অৰ্থাৎ ফৰ্ম চিখন তোমালোকক মই কেনেদৰে ডাউনলোড কৰিব লাগে আগৰ ভিডিঅ'ত দেখুৱাই দিছোঁ। সেই ফৰ্মখন যিখন ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰাৰ পিছত শুদ্ধভাৱে তোমালোকে এই ফৰ্ম চিখন পূৰ কৰিব লাগিব। আৰু ফৰ্ম চিখন কেনেদৰে ফিল আপ কৰিব লাগে যদি নাজানা, সেই ইয়াৰে ভিডিঅ' আপলোড কৰি থোৱা আছে, তোমালোকে চাই ল'বা। লগত তোমালোকক লাগিব আধাৰ কাৰ্ড লাগিব, ভোটাৰ কাৰ্ডখন লাগিব বা ভোটাৰৰ তালিকাখনত নাম থকাটো লাগিব, ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। অৰ্থাৎ তোমালোক অসমৰ যে স্থায়ী বাসিন্দা হয় ইয়াৰে প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। পৰিয়ালত যিমানকেইজন সদস্য আছে সকলোৰে ফটো দিব লাগিব। লগতে বেংক একাউণ্টৰ সবিশেষ অৰ্থাৎ বেংক পাছবুকৰ যিটো ফটোষ্টেট কপি এটা তোমালোকে দিব লাগিব। এতিয়া নেক্সট চোৱা, এই পৰ্যন্ত অন্তৰ্ভুক্ত ইয়াত মুঠ হিতাধিকাৰীৰ সংখ্যা দিয়া আছে 2,31,97,608 গৰাকী। আৰু এই ৰেচন কাৰ্ড থকা মুঠ পৰিয়াল হৈছে 66,86,845টা মুঠ পৰিয়াল। আৰু প্ৰতিমাহে প্ৰায় 1,28,020 মেট্ৰিক টন বিনামূলীয়া চাউল বিতৰণ কৰা হয়। আৰু ই-পছ মেচিনৰ দ্বাৰা বিনামূলীয়া চাউল অনলাইনত বিতৰণৰ হাৰটো ইয়াত দিয়া আছে 97%। এতিয়া বহুতো বন্ধু বান্ধৱীয়ে সুধি আছিল যে আমি সেই যিখন ফৰ্ম ফিল আপ কৰিম, ফৰ্ম ফিল আপ কৰাৰ পিছত আমি ক'ত জমা দিব লাগিব। সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ অৰ্থাৎ ফৰ্ম চিখন তোমালোকে ফিল আপ কৰিব লাগিব। আৰু যিখিনি প্ৰয়োজনীয় নথি পত্ৰ অৰ্থাৎ ডকুমেণ্টছ যিখিনি প্ৰয়োজনীয় মই অলপ আগতে ক'লোঁ, সেইখিনি তোমালোকে দি তোমালোকৰ বা আপোনালোকৰ গাঁও অঞ্চলৰ নিজৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ত, চহৰৰ
অঞ্চলত যদি থাকে তেতিয়াহ'লে সংশ্লিষ্ট পৌৰসভা পৌৰ নিগমৰ কাৰ্যালয়ত অথবা জিলা মহকুমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰিব। আৰু যদিহে আপোনালোকৰ কিবা ডাউট থাকে অৰ্থাৎ ইয়াৰ বাহিৰেও যদি আন কিবা আপোনালোকৰ সুধিবলগীয়া থাকি যায় তেতিয়াহ'লে তলত আপোনালোকৰ বাবে ট'ল ফ্ৰী নাম্বাৰ দি থোৱা আছে। আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 5 বজাৰ ভিতৰত সেই ট'ল ফ্ৰী নাম্বাৰকেইটাত কল কৰি আপোনালোকৰ যি প্ৰশ্ন আছে সেয়া আপোনালোকে সুধিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে অলপমান হ'লেও উপকৃত হ'ল। ইয়াৰ ৰিলেটেড যদি আপোনালোকৰ কিবা বুজি নোপোৱা থাকে বা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।